মাজুলীৰ 4জন ককাই ভাইৰ কৃষিকৰ্ম এতিয়া মাজুলীৰ কৃষক ৰাইজৰ লগতে সমগ্ৰ মাজুলীবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উপস্থিত হৈছে মাজুলীৰ ভালুকমৰা চাপৰিত আৰু এই ভালুকমৰা চাপৰিত এতিয়া এক দৃষ্টিনন্দন ছবি কেমেৰাত দিব্যই দেখুৱাইছে। চকুৰে মনালৈকে বিশাল পথাৰ, কেৱল সেউজীয়া বিভিন্ন ফল আৰু শাক পাচলিৰে এনেধৰণৰ পথাৰ এতিয়া পথাৰৰ পৰা পথাৰত উৎপাদিত হোৱা ফচল মাজুলীৰ বিভিন্ন বজাৰলৈ তেওঁলোকে ৰপ্তানি কৰিছে আৰু ইয়াৰ উৎপাদিত হোৱা যিসমূহ আচলতে ফচল, সেই ফচলসমূহৰ গুণগত মানদণ্ড যথেষ্ট উন্নত, সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিৰে তেওঁলোকে কৃষিকৰ্ম কৰে আৰু সেয়েহে এই কৃষিকৰ্মত উৎপাদিত ফচলসমূহ বজাৰত আচলতে কদৰ আছে, আদৰ আছে আৰু এই বজাৰলৈ উলিয়াই দিয়াৰ লগে লগে গ্ৰাহকে এইসমূহ ক্ৰয় কৰিবলৈ হেঁচা ওপৰা লগায়। 2001 চনৰ পৰা একেডৰা মাটিতে তেওঁলোকে খেতি কৰি আহি স্বাৱলম্বনৰ নতুন দিশ উন্মোচন কৰাই নহয়, মাজুলীৰ কৃষক ৰাইজ, উদীয়মান যুৱকসকল, শিক্ষিত আৰু কৰ্মস্পৃহা থকা সেইসকল যুৱককো তেওঁলোকে উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছে। মাজুলীৰ পথাৰ, আবাদী মাটি এনেদৰে এতিয়া শস্যৰে ভৰি পৰিছে, এক কৃষি আন্দোলনৰ সূচনা হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিলেই ভাল লগা এখন ছবি। 4 ককাই ভাই আকুণ্ঠ প্ৰয়াসত এনেদৰে ফচল লাগিছে, বজাৰলৈ খুব উলিয়াই দিয়া হৈছে, যি ফচলৰ বাবে আচলতে গ্ৰাহক ৰৈ থাকে। কেনেধৰণৰ কি খেতি কৰিছে এইবাৰ? আমি বিলাহী, বেঙেনা, কবি, ফ্ৰেঞ্চবিন, তাৰপিছতে আপোনাৰ এইবিলাক চব আৰু ৰঙালাওৰ পৰা ধৰি বিভিন্ন ধৰণৰ গাজৰৰ পৰা ধৰি সকলো কৰি মেলি এতিয়া বৰ্তমান আপোনাৰ বন্ধাকবি, বিলাহী, বেঙেনা, ফ্ৰেঞ্চবিন, মূলা এইবিলাক বজাৰলৈ বৰ্তমান উলিয়াবলৈ সক্ষম হৈছোঁ আৰু লাহে লাহে মটৰটো ওলাবগৈ। আৰু বৰ্তমান আপোনাৰ যিদৰে আমি মানে কষ্ট কৰি হেৰি কৰিলোঁ, এতিয়া বৰ্তমান কষ্টৰ ফলটো পাই পেলাই মানে মনটো ভাল আনন্দিত হৈছোঁ আৰু নিজকে যে ইয়াত ব্যস্ত কৰি ৰাখিব পাৰিছোঁ, সেইটোৱে আমাৰ বেছি ভাল লাগে। খুব সুন্দৰ কথা। আৰু আচলতে এইসকল যুৱক বা কৃষকে, উদীয়মান কৃষকে যি আন্দোলন ইয়াতে গঢ়ি তুলিছে, যেনেধৰণে আচলতে পথাৰখন শুৱনি কৰি তুলিছে আৰু ইয়াৰ পৰা উৎপাদিত ফচলৰ জৰিয়তে তেওঁলোকে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে 4 ককাই ভাইৰ এই উৎসাহজনক কৃষি পদ্ধতি, তেওঁলোকৰ কৃষিকৰ্ম, উৎপাদনশীলতা আৰু ইয়াৰ পৰা ন চিন্তাৰে তেওঁলোকে উদ্যোগলৈকে প্ৰসাৰিত কৰিছে, পথাৰখনৰ পৰা উদ্যোগলৈকে। আৰু 4জন ককাই ভাই আচলতে ইয়াতে জড়িত হৈ থাকি এক সুন্দৰ বাৰ্তা সমাজলৈও আগবঢ়াবলৈ সক্ষম হৈছে। কেনে লাগে? পথাৰখন সেউজীয়া হৈছে, লমালমে ফল ফুল লাগিছে, বহুত আনন্দ লাগে ইয়াত। আপোনাৰ এতিয়া বন্ধা ফুল চব হেৰি হৈছে, ওলাইছে আৰু আপোনাৰ বেঙেনা দি আছোঁ, বিলাহী চিঙিব পৰা হৈছে, আপোনাৰ এইবিলাক ফ্ৰেঞ্চবিন, মটৰ ফুলিছে আৰু একদম সেউজীয়া হৈছে আৰু বহুত ভাল লাগিছে আৰু। নিশ্চয় প্ৰতি বছৰে আচলতে বানে ধুৱাই থৈ যায়, পলস পেলাই থৈ যায় আৰু সেয়েহে সাৰুৱা হোৱা ভূমিত তেওঁলোকে সম্পূৰ্ণ জৈৱিক কৃষি পদ্ধতিৰে কৃষিকৰ্ম কৰি আহিছে। হাতত সময় আছিল, শিক্ষা আছে, তথাপিতো চৰকাৰী চাকৰি এটাৰ পিছত নুঘূৰি পথাৰখনকে সম্বল হিচাপে লৈ যি এক আদৰ্শ নিদৰ্শন দাঙি ধৰিছা, কি ক'বা? সুখীনে পথাৰখনক লৈ আৰু কি পৰিকল্পনা হাতত আছে? আচলতে বিৰাটেই সুখী। আমাৰ অসমীয়াত এষাৰ কথা আছে যে মন কৰিলেই চন, বাকৰি মাটিতেই ধন। আৰু আমাৰ কৃষিয়ে হৈছে প্ৰাণ, আমাৰ কৃষিয়ে হৈছে মান সন্মান। সেই বাক্যশাৰীকে সাৰোগত কৰি আমি কোনো চৰকাৰী চাকৰি বাকৰি আশা নকৰি বিগত 2001 চনৰ পৰা আজি 2024 চন হ'ল, এইখিনি মাটিত আমি চাপৰি মাটিত এনেকৈ বিভিন্ন ধৰণৰ শাক পাচলি, কবি, বেঙেনা, বিলাহী, মূলা, গাজৰ, ধনিয়া, পালেঙৰ পৰা ধৰি মাহজাতীয় শস্যকে মটৰ মাহ, মগু মাহ, মাটিমাহ, মটৰ মাহ, সৰিয়হ এইখিনি কৰি আমি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এইখিনি দেখিছে আপোনালোকে, আমি আজি ধৰি লওক 24টা বছৰে এই একেডৰা মাটিতে কৃষি উৎপাদন কৰি আৰু আমি ইয়াত খুব যথেষ্টখিনি আমি কেঁচুসাৰ ইয়াত মানে প্ৰডিউচ কৰি এইখিনি উৎপাদন কৰি আহিছোঁ। আৰু আমাৰ মাজুলীৰ লগতে অসমৰ বিভিন্ন জেগালৈ আমাৰ এইখিনি শাক পাচলিৰ পৰা ধৰি যিখিনি বস্তু যায় খুব গ্ৰাহক ৰাইজে আদৰি লৈছে আৰু তেখেতসকলেও খাই ভাল পাইছে। গতিকে আমি এই কৰ্মৰ যোগেদি আমাৰ ঘৰখন, আমাৰ যি 4জন ককাই ভাই আছোঁ, আমি সকলোৱে মিলিজুলি থাকিবলৈ সক্ষম হৈছোঁ। খুব ভাল লগা কথা। আৰু এনেদৰে আচলতে 4জন ককাই ভাইৰ আকুণ্ঠ প্ৰয়াসত সজল সফল হৈ উঠা পথাৰখনে তেওঁলোকক সাহ দিছে, মান দিছে, সমাজত এক চিনাকি দিছে তেওঁলোকক। আৰু এনেদৰেই জীৱন যুঁজৰ
অন্যতম আহিলা হিচাপে পৰিগণিত হৈ পৰা পথাৰখনক লৈ গৰ্ব অনুভৱ কৰিছে। শিক্ষিত এইসকল যুৱকে পথাৰতে গঢ়ি তোলা এনেধৰণৰ আন্দোলনে, কৃষি আন্দোলনে মাজুলীলৈও আশাৰ বতৰা কঢ়িয়াই আনিছে। এই পথাৰখনৰ পৰা উদ্যোগলৈকে ন চিন্তাৰে উদ্ভাসিত হোৱা সুমন্ত বৰুৱা আৰু তেওঁৰ 4 ককাই ভাইৰ যি এক আকুণ্ঠ প্ৰয়াস, এই প্ৰয়াসে কৃষি অৰ্থনীতিলৈ কঢ়িয়াই আনিছে সুন্দৰ বাৰ্তা।